নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহগাজৰ বাতৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনা 4 দিনকৈ অনুষ্ঠিত হৈছে পশ্চিম যোৰহাটৰ বৰখঙিয়াত যোৰহাট লোকসভা সমষ্টিৰ ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী তপন গগৈ উপস্থিত হয় উক্ত অনুষ্ঠানত নিউজ ডাইৰেক্ট ৰিপৰ্ট মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনা 4 দিনকৈ অনুষ্ঠিত হৈছে পশ্চিম যোৰহাটৰ বৰখঙিয়াত যোৰহাট লোকসভা সমষ্টিৰ ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী তপন গগৈ উপস্থিত হয় উক্ত অনুষ্ঠানত উল্লেখযোগ্য যে মঞ্জুলা কলা কেন্দ্ৰৰ উদ্যোগত আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত শিক্ষাবিদ ৰূপকাৰ সুন্দৰ বৰা সোঁৱৰণী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে অসম অংকীয়া ভাওনা সমাৰোহ উক্ত অনুষ্ঠানত উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী তপন গগৈ প্ৰাৰ্থীগৰাকীয়ে আগন্তুক নিৰ্বাচনৰ বাবে বিজয় সাব্যস্ত হোৱাৰ উদ্দেশ্যে ৰাইজৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে খঙিয়া অঞ্চল নতুনকৈ যোৰহাট লোকসভা সমষ্টি অন্তৰ্ভুক্ত হৈছে দেৰগাঁও সমষ্টিত আছিল এতিয়া আমাৰ তিয়ক সমষ্টিলৈ আহিল আৰু যোৰহাট লোকসভা অন্তৰ্ভুক্ত হৈছে আজি ইয়াতে মঞ্জুলা কলা কেন্দ্ৰৰ উদ্যোগত আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত সদৌ অসম একাংকিকা ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে আৰু এই ভাওনা সমাৰোহলৈ মোক আমন্ত্ৰণ জনাইছিল মই ভাওনা সমাৰোহত আহি দেখা দিলোঁ ৰাইজে মোক ইমান বিপুল আদৰণি জনাইছে আশীৰ্বাদ কৰিছে মই সোনকালে সুস্থ হৈ মই আকৌ সুশৰীৰে ৰাইজৰ ওচৰলৈ আহিবৰ কাৰণে সক্ষম হ'ম আৰু ইয়াতে জনসাধাৰণে বা মঞ্জুলা কলা কেন্দ্ৰই উঠি অহা নতুন প্ৰজন্মটোক আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছে গুৰুজনাৰ সৃষ্টিক এতিয়াৰ পৰাই প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে আৰু আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক অভিনয়ৰ যোগেদি আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছে এটা বৰ সুন্দৰ পদক্ষেপ এই পদক্ষেপৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকক বাকী মই কামনা কৰিছোঁ আৰু ভৱিষ্যতৰ দিনত আমি একেলগে কাম কাজবিলাক কৰিম তেখেতসকলক দেখিলেও আজি অৱগত কৰিছোঁ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় 12খন জিলাৰ 15টা দলে অংশগ্ৰহণ কৰিছে শংকৰদেৱৰ আটাইকেইখন নাটৰ লগতে মাধৱ পুৰুষৰ 4খন যমুনা প্ৰদৰ্শন হ'ব আৰু আমি আশাবাদী যে ঘাই শিপাডাল আমি চিনি পোৱাত ক'ৰবাত আমি আচলতে যি চেষ্টা কৰিছোঁ সেই ঘাই শিপাডাল মজবুত হ'লে আমাৰ ভাওনাৰ সংস্কৃতি বহুত আগবাঢ়ি যাব আৰু দৰ্শকৰ বিপুল সঁহাৰি আছে ৰাইজৰ সঁহাৰি আছে ৰাইজৰ উৎসাহ উদ্দীপনাতে আচলতে আমি ইমান দূৰ আগবাঢ়ি যাব পাৰিছোঁ কেইদিনীয়া কাৰ্যসূচী আমাৰ 4 দিনীয়া কাৰ্যসূচী আছে 22, 23, 24, 25 আৰু অতি ভাল খবৰ যে যি চিন্তা চৰ্চা কৰি আমি আচলতে এই কাৰ্যত আগবাঢ়ি গৈছোঁ আজি এই পৰ্যন্ত আমি তাত আশাপ্ৰদভাৱে সফলতা লাভ কৰিব পাৰিছোঁ এইখন নাটক আমাৰ 15খন নাটক প্ৰদৰ্শন হ'ব ইয়াত ব্যুৰ' ৰিপৰ্ট নিউজ নাও।